ধনে ধানে স্বদেশ আৰু স্বজাতিক জগত সভালৈ নিয়াৰ সংকল্প লৈছিলো মই অজ্ঞান এন্ধাৰ নাকি লুইতৰ পাৰাপাৰ জ্যোতিৰ জেউতিৰে মহিয়ান কৰাৰ সপোন বুকুত বান্ধি এদিন মই গাইছিলো জিলিকাব লুইতৰে পাৰ এন্ধাৰৰ ভেটা ভাঙি প্ৰাগ জ্যোতিষত বয় জেউতি নিজৰাৰে ধাৰ শত শত বন্তিৰ জ্ঞানৰ দীপালিয়ে জিলিকাব লুইতৰে আইটো কিহেৰে পুজিমে কলাভূমি প্ৰাংগণত শ্ৰদ্ধাৰ সমষ্টিটোৰ সন্মানীয় বিদ্যাৰ পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া ভূপেন দাৰ সান্নিধ্য আপোনাৰ কোন সময়ত কেনেকৈ হৈছিলে ভূপেন দাক আমি পাইছিলোঁ ল'ৰালি কালৰ পৰা ল'ৰালি মানে জন্মৰ পিছৰ পৰা আমি যেতিয়া থুনুক থুনাকৈ খোজকাঢ়িব শিকিছিলোঁ তেতিয়াৰ পৰাই পাইছোঁ কাৰণ আমাৰ দেউতাৰ লগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এক নিবিড় সম্বন্ধ আছিল ভূপেন হাজৰিকা ডাঙৰীয়া আৰু সেই সূত্ৰেদি আমাৰ ঘৰত ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা আৰু তেজপুৰৰ কিছুমান সেইখিনি সময়ৰ বাদক বা গায়কে আমাৰ ঘৰত আহি জলচা কৰিছিলে গান গাইছিলে বিভিন্ন ধৰণৰ গান বিষ্ণুৰাভাৰ গান তেখেতৰ নিজৰ গান এইবোৰ গান তেখেতসকলে গাইছিলে আৰু ওচৰ চুবুৰীয়া মানুহে আহি শুনিছিল কলিবাৰী সেই সূত্ৰেদি পাই ভূপেন দাক আমি তেতিয়া ভূপেন খুৰা বুলি মাতিছিলোঁ আৰু যেতিয়া ডাঙৰ হৈ পেলাই জ্যেষ্ঠ হ'লোঁ আৰু মানুহ হোৱাৰ পিছত ভূপেন হাজৰিকাক তেতিয়া মই আৰু ভূপেন দা হৈ গ'ল তাৰমানে ভূপেন খুৰাৰ পৰা ভূপেন দা মই এটা ভূপেন হাজৰিকা ঢুকোৱাৰ সময়ত চেণ্টিনেলত মই টেলিগ্ৰাফত এটা আৰ্টিকেল লিখিছিলোঁ মই ভূপেন দা বুলি ভূপেন দাৰ ওপৰত আৰ্টিকেলটো ভূপেন দা বুলি লিখিছে ভূপেন খুৰাৰ পৰা ভূপেন দা কেনেকৈ ভূপেন খুৰাৰ পৰা ভূপেন দা হ'ল আগতে খুৰা বুলি মাতিছিলোঁ পিছৰ বয়সত আমি ভূপেন দা বুলি মাতিছিলোঁ এই সূত্ৰেদি আমি ল'ৰালি কালৰ পৰা লগ পাইছোঁ বহুত সান্নিধ্য ডাঙৰ হোৱাৰ পিছতো বহুতবাৰ বহু সময়ত আমাৰ দীপ বাইদেউৰ ঘৰত বিভিন্ন গান বাজনা জলচা বিভিন্ন আলোচনা কথা বতৰা আৰু বিভিন্ন সময়ত চিনেমা আদি বনোৱা ক্ষেত্ৰতো আৰু বিভিন্ন ঘটনা পৰিঘটনা পাৰ্শ্ব কাহিনী বহুত আছে ভূপেন হাজৰিকাৰ ওপৰত যিটো কথা মই আগত ক'ব নোৱাৰোঁ ক'লে মানে বহুত সময় লাগিব কেতিয়াবা যদি লেখা মেলা কৰোঁ তে ভূপেন হাজৰিকাৰ বিষয়ে লিখিবলৈ যাওঁতে এইবিলাক কথা লিখিলে মানুহে ৰস পাব গোটেই জাতিটোৰ নহয় গোটেই বিশ্বৰ কাৰণে উৰণীয়া মৌ সুৰৰ পৰাগ ৰেণু ভূপেন দা নৱপ্ৰজন্মই নহয় প্ৰতিটো প্ৰজন্মৰ ঢাপে ঢাপে ভূপেন দা বিদ্যমান এই মহান সৃষ্টিৰ আঁৰত যি দেৱতুল্য প্ৰতিভা আপোনাৰ মতে কোন হয় তেখেত চাওক ভূপেন হাজৰিকা যেতিয়া তেজপুৰলৈ আহিল ভূপেন হাজৰিকাৰ দেউতাক নীলকান্ত হাজৰিকা তেজপুৰলৈ আহি পেলাই তেজপুৰ চাকৰি সূত্ৰে থাকিবলৈ ল'লে তেতিয়া পল' ফিল্ডৰ ওচৰতে ঘৰে মাটিয়ে কিনি নীলকান্ত হাজৰিকাই পৰিয়ালসহ থাকিবলৈ ল'লে তেতিয়া ভূপেন হাজৰিকাৰ 8 বছৰমান হ'ব আৰু ভূপেন হাজৰিকাৰ লগত তেতিয়া সান্নিধ্যত আহিল বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালাই 9 বছৰ বয়সত কলিকতালৈ নি সুনীত কুঁৱৰী আৰু জয়মতী এই দুখন পালা মানে নাটক ৰেকৰ্ডিং কৰিবলৈ লৈ গৈছিলে আৰু তেতিয়াই বিষ্ণুপ্ৰসাদ ৰাভাই ভূপেন হাজৰিকাৰ কণ্ঠত জীৱনৰ প্ৰথম গীত বাণীবদ্ধ কৰাইছিল চেনুলা কোম্পানীত আৰু সেই গীতটো আছিলে কাষতে কলচী লৈ যায় ৰচতী বাই এই গীতটো প্ৰথম গীত জীৱনৰ বাণীবদ্ধ কৰা গীত তাৰপিছত ভূপেন হাজৰিকাৰ ৰৈ থাকিব লগা হোৱা নাই বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যত ভূপেন হাজৰিকাই বহুত শিকিছে বহুত পাইছে এই সমাজখন দেখিছে সমাজৰ দুখীয়া মানুহকো দেখিছে সমাজৰ ধনী মানুহকো দেখিছে সুখী মানুহকো দেখিছে দুখী মানুহকো দেখিছে আৰু এই গোটেইখিনি গোট খুৱাই লগাই ভূপেন হাজৰিকাৰ গীতে এটা বেলেগ দৰ্শনত পৰিণত হৈছে আৰু যিটো দৰ্শন আজি আমি সকলো ৰাইজে গোটেই পৃথিৱীৰ ৰাইজে গ্ৰহণ কৰি আহিছোঁ মানুহে মানুহৰ বাবে যদিহে কোনো নাভাবে প্ৰমুখ্যে আৰু বহু গান আছে দুখীয়াৰ গান ধনীৰ গান দুৰ্ভগীয়াৰ গান সুখীৰ গান সকলো গানেই তাত সোমাই আছে যিবিলাক গানে আমাৰ গোটেই পৃথিৱীখনক আজিও জীপাল কৰি ৰাখিছে অজস্ৰ গানৰ মাজত আপোনাৰ কোনটো গীতে মনত গীতৰ ভিতৰত মোৰ এটা পাৰ্টিকুলাৰ গীত নাই মোৰ গান এইটো গানেই ভাল লাগে চব গীতকে ভাল লাগে গতিকে গীতে অমৰ যেতিয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে শৈশৱতে ধেমালিতে তোমাৰে উমলা মনত আছে তোমাৰ অবিহনে শিৱ জৰি ল'ম বুলি কোৱা মোৰ মনত আছে অজস্ৰ গান গোটেইখিনি গানেইতো ভূপেন হাজৰিকাৰ অতি মৰম লগা অতি সোৱাদ লগা সকলোৱে যিকোনো সময়ত যিকোনো ক্ষণত যিকোনো পৰিৱেশত ভূপেন হাজৰিকাৰ গানক আমি ব্যৱহাৰ কৰোঁ